বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক এই কথাটো তেওঁলোকে স্পষ্ট কৰক তেওঁলোকে যোৱা 10 বছৰ কাক মাতি দিলে নিজৰ পৰিবাৰক মাতি দিলে বিজেপি সকলে নিজৰ ভাই ককাইকক মাতি দিলে তেওঁলোকে যোৱা 10 বছৰ কি কৰিলে যোৱা 10 বছৰ ভিতৰত মুখ্যমন্ত্ৰী কৰৰপতি হৈ গ'ল এইখিনিয়ে তেওঁলোকৰ ফল এইখিনিয়ে তেওঁলোকৰ ৰিজাল্ট তো সেইকাৰণে ৰাইজে বিকল্প বিচাৰিছে